তুমি কিয় বিয়া হোৱা নাই ফিল নাহে নেকি তাৰপিছত পাৰ্চনেল কমেণ্ট কৰে বিয়া কিয় এতিয়ালৈকে পাতা নাই তোমালোকৰ একো ফিল নহয় নেকি সেনেকুৱা ধৰণৰ কথা তুমি মোৰ জীৱনলৈ আহা না মই সকলো বেয়া বস্তু বাদ দিম তই যদি মোৰ লাইফত থাক তেতিয়াহ'লে মই এই বাকীবোৰ যে যিখিনি হৰকত কৰে সেইখিনি বাদ দিম বোলে সহ শিক্ষয়িত্ৰীক জীৱনত পালে বেলেগ দিব নোৱাৰিলেও কিবা নহওক কিবা এটা দিম হে ৰাজাজী কাৰণ ছাৰৰ এতিয়া উতলা যৌৱন সহকৰ্মীক এবাৰ কাষত পাবলৈ মন কিন্তু ছাৰৰ সপোন নহল সফল অবিবাহিত মহিলা শিক্ষয়িত্ৰী দেখিলেই ছাৰে হেনো সোধে তোমাৰ বয়ফ্ৰেণ্ড আছেনে যদি নাই তেনেহ'লে সিংচাৰ কিন্তু ৰেডি আছে কিন্তু এইখিনিয়ে নহয় ছাৰৰ কিন্তু বহু ৰেকৰ্ড আছে সিংচাৰৰ স্বভাৱ বহু বেয়া মন গ'লেই হ'ল সিংচাৰৰ ছাত্ৰীক গোপন অংগত এছাৰিৰে কোব মাৰে থকা অৱস্থাত গৈ মেলি সিহঁতক মাৰিছে আৰু ভিতৰত চাইছে মাজে সময়ে আকৌ ছাত্ৰীৰ প্ৰস্ৰাৱগাৰলৈ অৰবিন্দ ছাৰ দৌৰ মাৰে ৱাছৰুমত গৈ প্ৰিন্সিপাল তাতে গৈ মেলি সিহঁতক মাৰিছে আৰু ভিতৰত চাইছে ঘটনা শিশু দিৱসৰ দিনা ছাত্ৰীসকল ব্যস্ত কাপোৰ সলোৱাত অৰবিন্দ ছাৰ আকৌ ব্যস্ত কিবা এটা পোৱাৰ আশাত যোৱাকালি চিলড্ৰেনছ ডে আছিলে যিহেতু তো সিহঁতে ল'ৰা ছোৱালীয়ে এতিয়া প্ৰগ্ৰাম পাতিছে তো সিহঁতে ড্ৰেছ চেঞ্জ কৰি আছিলে ৱাছৰুমত গৈ প্ৰিন্সিপাল তাতে গৈ মেলি সিহঁতে ড্ৰেছ চেঞ্জ কৰি থকা অৱস্থাত গৈ মেলি সিহঁতক মাৰিছে আৰু ভিতৰত চাইছে ওৰাঙৰ মাজবাটৰ আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ এজন বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ যিহেতু অফিচলৈ অহা যোৱা কৰি থাকিব লাগে কিন্তু এটা কথা ছাৰৰ কেবিনলৈ গ'লেই পৰ্দাখন মাৰি দিব লাগে এতিয়া প্ৰিন্সিপালৰ লগত কাম থাকে স্কুল যিহেতু হয় কেতিয়াবা কিবা সুধিব লগা থাকে কেতিয়াবা কাম দিয়ে তো যদি যাওঁ আমি পৰ্দাটো বন্ধ কৰি লোৱা বুলি কয় এতিয়া আপুনি ভাবিছে এইবোৰ কি কৈছো কি শুনিছো নহয় ধৈৰ্যৰ বান্ধ ছিঙাৰ বাবে আমিও সকলো ক'বলৈ বাধ্য হৈছো ৰ'ব এয়া ট্ৰেইলাৰহে চিনেমা এতিয়াহে আৰম্ভ ওৰাঙৰ মাজবাটৰ আদৰ্শ বিদ্যালয়ৰ মহা ধুৰন্ধৰ অধ্যক্ষ এইজন ছোৱালী দেখিলেই হ'ল এওঁ থাকিব নোৱাৰে কি কৰো কি নকৰো লাগে নাম অৰবিন্দ কুমাৰ সিং ওৰাঙৰ মাজবাটৰ আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ এই মহা ধুৰন্ধৰ শিক্ষকজনে সংঘটিত কৰিলে লজ্জাজনক ঘটনা স্কুলীয়া ছাত্ৰীৰ প্ৰস্ৰাৱগাৰত সোমাই এইজন অধ্যক্ষই তাৰপিছত প্ৰস্ৰাৱগাৰত সোমাই ছাত্ৰীক কোবালে অধ্যক্ষ অৰবিন্দ সিঙে যোৱা 14 নৱেম্বৰ শিশু দিৱসৰ দিনা ছাত্ৰীসকলে নৃত্য সামৰি কাপোৰ সলাবলৈ সোমাইছিল প্ৰস্ৰাৱগাৰৰ ভিতৰত তেতিয়াই ছাৰে এণ্ট্ৰি মাৰিলে প্ৰস্ৰাৱঘৰৰ ভিতৰলৈ সোমাই গৈয়েই প্ৰস্ৰাৱগাৰতে কোবাই অৰবিন্দ সিঙে ছাত্ৰীক ঘটনাৰ পিছতে বিদ্যালয়ত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ পূৰ্বৰ পৰা মহিলাৰ ওপৰত বেয়া দৃষ্টি ৰাখিছিল হেনো অধ্যক্ষই শিক্ষয়িত্ৰীক জীৱনত পালে বাকী একো নহ'লেও চলিব বুলি কয় হেনো অধ্যক্ষই অবিবাহিত মহিলা শিক্ষয়িত্ৰী দেখিলে হেনো সোধে তোমাৰ বয়ফ্ৰেণ্ড আছেনে শিক্ষয়িত্ৰীয়ে নাই বুলি ক'লে আকৌ কয় হেনো বয়ফ্ৰেণ্ড নথকাকৈ এই বয়সত কেনেকৈ থাকিব পাৰিছা বিয়া কেতিয়া পাতিবা অকলে থাকিলে কি ফিল হয় এনেদৰে বহুতো কথা সোধাৰ অভিযোগ বিদ্যালয়ৰ এগৰাকী সহশিক্ষয়িত্ৰীৰ তাৰপিছত দৃশ্য এয়া অভিভাৱকসকলৰ এজাহাৰৰ ভিত্তিত এইদৰে স্কুলৰ ভিতৰত আৰক্ষী আহি পালে এতিয়া অধ্যক্ষ ছাৰ এইদৰে ৰঙাঘৰলৈ ৰাওনা